আমালোকে সকলে জলচৰ কলেজৰ ছাত্ৰ ছাত্ৰী সকলে ওলাই আহিছো এটাই কাৰণ ডক্টৰ মমিতা দেৱনাথ হিহঁতৰ যি মানে ৰেপ হৈছে হিটোৰ মানে আমালোকে সঠিক বিচাৰ চাই আমালোকক সঠিক বিচাৰ লাগিব আৰু যি মানে ইমান মানে হৈ আছে ছোৱালীৰ কাৰণে নাৰী নিৰ্যাতন হৈ আছে মানে হেতু হ'ব নালাগে মোৰ মানে আমালোকৰ এটাই কথা দৰ্শনকাৰী নাৰীসকলৰ সুৰক্ষিত হ'ব লাগে কলেজৰ সকলো ছাত্ৰ ছাত্ৰী ওলাই আহিছো কলকাতাত যেটো ঘটনা সংঘটিত হৈছে তাৰ ডক্টৰ মমিতা হত্যাকাণ্ডত আমি সকলো ছাত্ৰ ছাত্ৰী ওলাই আহিছো তাৰ আমাৰ ডক্টৰ মমিতা হত্যাকাণ্ডৰ সঠিক বিচাৰ লাগে আৰু এনেকুৱা যাতে বিচাৰ কৰে আমাৰ চৰকাৰে আমাৰ জাস্টিস সকলে তাতে আগন্তুক দিনত কোনো হত্যাকাৰীয়ে কোনো দুষ্ট চক্ৰই এনেকুৱা ঘটনা কৰিবলৈ সাহস নকৰে তাতে নেক্সট টাইম কোনো মাকৰ কল খালি হ'ব নোৱাৰে যাতে কোনো ভাইৰ বলি যাতে নাইকিয়া নহয় তাৰ কাৰণে এটা সঠিক বিচাৰ আমি চৰকাৰৰ ওচৰত আপোনাৰ নিউজ চেনেলৰ মাধ্যমে আমি অনুৰোধ কৰিছো আমালোকৰ এটাই কথা সকলোৰ মা বোন আছে সেইটোৰ কাৰণে কাৰণ আমালোকৰ উচিত বিচাৰ লাগে আৰু এই যে এনেকুৱা যে হত্যা হৈ আছে দিনে দিনে বহুত হত্যা হৈ আছে এই হত্যাকাৰীবিলাকক ধৰি ডাইৰেক্ট ফাঁচি দিব লাগে আমালোকৰ এইটাই দাবী যে এনেকুৱা হত্যা আৰু হ'ব নালাগে কিয়নো দেশত এনেকুৱা হত্যা হৈ আছে বাহিৰত হত্যা হলে লগে লগে আমালোকে বিচাৰ অনুভৱ কৰিব পাৰো যে বিচাৰ দিছে কিন্তু আমালোকৰ ইয়াতে হত্যা হলে আজি নহয় কালি নহয় এনেকুৱা কৰি 2 বছৰ পিছ পৰি যায় তাও আমালোকে বিচাৰ নাপাও তো সেইটো কাৰণে আমালোকে আজি এনেকুৱাকৈ এটা মিছিল কৰিছো তো আমালোকক এইটো উচিত বিচাৰ দিব লাগিব আমালোকে যাতে উচিত বিচাৰ পাও আৰু এনেকুৱা কাম যাতে কোটো নহয় সেইটো আমালোকে কামনা কৰো।